नमस्कार मैं मजिद बंधुসকল पलकते चाওক আজি 9টা গুৰুত্বপূৰ্ণ খবৰ। প্ৰথমটো খবৰ আজিৰ পৰা আৰম্ভ হ'ব হায়াৰ সেকেন্ডাৰী চূড়ান্ত পৰীক্ষা। ৰাজ্যৰ মুঠ 856টা পৰীক্ষা কেন্দ্ৰত অনুষ্ঠিত হ'ব উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিকৰ পৰীক্ষাৰ বাবে কেইবাটাও নিৰ্দেশনা জাৰি কৰা হৈছে। মানি চলিব লাগিব কেইবাটাও নিয়ম। চাওঁ আহক এই সন্দৰ্ভত সবিশেষ। আজিৰ পৰা আৰম্ভ হ'ব হায়াৰ সেকেন্ডাৰী চূড়ান্ত পৰীক্ষা আৰু এইবাৰ সৰ্বমুঠ 3,06,841 গৰাকী পৰীক্ষাৰ্থী অৱতীৰ্ণ হ'ব এই পৰীক্ষাত। ৰাজ্যৰ মুঠ 856টা পৰীক্ষা কেন্দ্ৰত অনুষ্ঠিত হ'ব পৰীক্ষা। এই পৰীক্ষাক লৈ কেইবাটাও নিৰ্দেশনা জাৰি কৰিছে প্ৰশাসনে। মানিব লাগিব কেইবাটাও নিয়ম। পৰীক্ষা হলৰ 100 মিটাৰ দূৰত্বলৈ প্ৰৱেশ নিষেধ সাধাৰণ নাগৰিকৰ। পৰীক্ষাৰ্থী বা শিক্ষানুষ্ঠানৰ ব্যক্তিৰ বাহিৰে কোনো লোকে প্ৰৱেশ কৰিব নোৱাৰিব পৰীক্ষা হলত। পৰীক্ষা হলৰ 100 মিটাৰ দূৰত্বলৈ জুম বান্ধি থাকিব নোৱাৰিব কোনো লোক। অনুমতি অবিহনে কোনো লোকে প্ৰৱেশ কৰিব নোৱাৰিব পৰীক্ষা হলৰ চৌহদত। ছাত্ৰ ছাত্ৰীয়ে পৰীক্ষা হললৈ নিব নোৱাৰিব কোনো ধৰণৰ অনুমোদন নথকা সামগ্ৰী। নিব নোৱাৰিব মোবাইল ফোন, স্মাৰ্ট ঘড়ী, কেলকুলেটৰ। ইলেক্ট্ৰনিক সামগ্ৰী বা যিকোনো ধৰণৰ সন্দেহযুক্ত সামগ্ৰী নিব নোৱাৰিব পৰীক্ষা হললৈ। পৰীক্ষা হলৰ বাহিৰত অনুমতি অবিহনে কোনেও কৰিব নোৱাৰিব বাহন পাৰ্কিং। পৰীক্ষা হলৰ 100 মিটাৰ দূৰত্বলৈ কোনেও ৰখাই থব নোৱাৰিব যান বাহন আৰু লাউড স্পীকাৰত গান বজাব নোৱাৰিব পৰীক্ষা হলৰ 200 মিটাৰ দূৰত্বলৈকে। এই নিৰ্দেশনা জাৰি কৰিছে প্ৰশাসনে। পৰৱৰ্তী খবৰ গুৱাহাটীত সংঘটিত হৈছে ৰাজ্য কঁপাই যোৱা ভয়ংকৰ ঘটনা। একেলগে একে পৰিয়ালৰ 3 সদস্যৰ মৃতদেহ উদ্ধাৰ হৈছে গুৱাহাটীত। পত্নী, সন্তান আৰু স্বামীৰ মৃতদেহ উদ্ধাৰক লৈ গুৱাহাটীত চাঞ্চল্য। গুৱাহাটী মহানগৰীত পুনৰ ৰাজ্য জোকাৰি যোৱা হত্যাকাণ্ড। একেলগে 3টাকৈ মৃতদেহ উদ্ধাৰ হৈছে গুৱাহাটীত। একে পৰিয়ালৰ আছিল এই 3গৰাকী সদস্য। বামুণী মৈদামত সংঘটিত হৈছে এই ভয়ংকৰ ঘটনা। পত্নী, সন্তান আৰু স্বামীৰ মৃতদেহ উদ্ধাৰক লৈ গুৱাহাটীত চাঞ্চল্য। জুলি ডেকা নামৰ এগৰাকী মহিলা আৰু তেওঁৰ জীয়ৰীৰ মৃতদেহ উদ্ধাৰ হৈছে। লগতে জুলি ডেকাৰ স্বামী লোহিত ঠাকুৰীয়াৰো মৃতদেহ উদ্ধাৰ হৈছে একেটা ৰুমত। পত্নী, কন্যাক হত্যা কৰি লোহিত ঠাকুৰীয়া চৰম পন্থা লোৱাৰ সন্দেহ। ৰেলৱে কলনীৰ আৱাসী আছিল এই পৰিয়ালটো। পৰৱৰ্তী খবৰ আগন্তুক 4 দিনৰ ভিতৰত গুৱাহাটীৰ ক্ৰাইম ব্ৰাঞ্চত হাজিৰ হ'ব লাগিব এই 5গৰাকী ইউটিউবাৰ। আশিষ চান্তলানী, ৰণবীৰ এলাহাবাদিয়া, অপূৰ্ব মাখিজা, জছপ্ৰীত সিং আৰু সময় ৰাইনাক জাননী অসম আৰক্ষীৰ। আগন্তুক 4 দিনৰ ভিতৰত গুৱাহাটীৰ ক্ৰাইম ব্ৰাঞ্চত হাজিৰ হ'ব লাগিব এই 5গৰাকী ইউটিউবাৰ। দৰ্শকসকল আৰু বহুতো গুৰুত্বপূৰ্ণ খবৰ আছে। তাৰ আগতে আপোনাক জনাওঁ যে যদি আপুনি এতিয়ালৈকে এইটো ভিডিঅ'ত লাইক কৰা নাই তেন্তে এতিয়াই ভিডিঅ'টোত লাইক কৰি দিয়ক আৰু এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখক। পৰৱৰ্তী খবৰ শীঘ্ৰেই ৰাজনীতিৰ পৰা সন্ন্যাস ল'ব ৰাজ্যিক বিজেপিৰ প্ৰাক্তন সভাপতি ভৱেশ কলিতাই। 2026 চনৰ নিৰ্বাচনে শেষ নিৰ্বাচন হ'ব ভৱেশ কলিতাৰ। 2031 চনৰ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা নকৰে ৰাজ্যিক বিজেপিৰ প্ৰাক্তন সভাপতি ভৱেশ কলিতাই। আজিৰ দিনটোত আনুষ্ঠানিকভাৱে এই কথা ঘোষণা কৰিছে ভৱেশ কলিতাই। পৰৱৰ্তী খবৰ চৰকাৰে দিয়া বিনামূলীয়া আঁচনিক লৈ অসন্তুষ্টি দেশৰ উচ্চতম ন্যায়ালয়। উচ্চতম ন্যায়ালয়ে ক'লে বিনামূলীয়া আঁচনি পোৱাৰ বাবে কাম নকৰা হৈছে দেশৰ জনতাই। চৰকাৰৰ আঁচনিয়ে সৃষ্টি কৰিছে পৰজুবিল। এইদৰে চৰকাৰক কটাক্ষ দেশৰ উচ্চতম ন্যায়ালয়ৰ। বিনামূলীয়া আঁচনিক লৈ অসন্তুষ্টি দেশৰ উচ্চতম ন্যায়ালয়ৰ। বিনামূলীয়া আঁচনিৰ বাবে মানুহে কাম নকৰা হৈছে। এটা গোচৰৰ শুনানি গ্ৰহণ কৰি এই মন্তব্য দেশৰ উচ্চতম ন্যায়ালয়ৰ। বিনামূলীয়াকৈ ধন আৰু ৰেচন পালে মানুহৰ কাম কৰাৰ ইচ্ছা নোহোৱা হয়। জনতাই বিনামূলীয়াকৈ ৰেচন পাইছে আৰু কোনো কাম নকৰাকৈ টকা পাইছে। গৃহহীন লোকৰ আশ্ৰয়ৰ অধিকাৰ সম্পৰ্কে গোচৰৰ শুনানি গ্ৰহণ কৰি এই মন্তব্য উচ্চতম ন্যায়ালয়ৰ। চৰকাৰৰ এই সুবিধাবোৰৰ বাবে দেশত পৰজুবিৰ সৃষ্টি হৈছে। এই মন্তব্য দেশৰ উচ্চতম ন্যায়ালয়ৰ। বিনামূলীয়া ধন আৰু ৰেচনৰ পৰিৱৰ্তে কৰ্মসংস্থাপনৰ ব্যৱস্থা কৰক চৰকাৰে। চৰকাৰক এই নিৰ্দেশ উচ্চতম ন্যায়ালয়ৰ। পৰৱৰ্তী খবৰ
ৰাজ্য চৰকাৰৰ বৃহৎ ঘোষণা অসম ৰাজ্যিক পৰিবহণ নিগমৰ ৰঙা বাছত হ'ব ৰেষ্টুৰেণ্ট পাৰ্লাৰ চেলুন অসম ৰাজ্যিক পৰিবহণ নিগমৰ অচল হোৱা বাছসমূহত হ'ব ৰেষ্টুৰেণ্ট পাৰ্লাৰ চেলুন ব্যৱসায় কৰিবলৈ আপত্তিবিহীন প্ৰমাণপত্ৰৰে এএছটিচিত আবেদন কৰি এই বাছসমূহ লিজত ল'ব পাৰিব ৰাজ্যৰ নিবনুৱাসকলে এই ঘোষণা কৰিছে অসম ৰাজ্যিক পৰিবহণ নিগমে পৰৱৰ্তী খবৰ সাংসদ গৌৰৱ গগৈৰ পত্নীক লৈ বিতৰ্ক হোৱা সন্দৰ্ভত এইবাৰ প্ৰথমবাৰলৈ মুখ খুলিছে সাংসদ গৌৰৱ গগৈয়ে এই সন্দৰ্ভত কয় যে মোৰ পত্নী যদি পাকিস্তানৰ এজেণ্ট তেন্তে মই ভাৰতৰ এজেণ্ট পত্নী যদি ISR তেন্তে মই ভাৰতৰ ইয়াত ভাৰতে জিকিব মোৰ কোনো চেনেল নাই এই অপপ্ৰচাৰৰ বিৰুদ্ধে যুঁজিবলৈ আৰু দিলীপ শইকীয়াক লৈ শংকিত হৈছে মুখ্যমন্ত্ৰী তেওঁৰ মাটিৰ বহু কথা ইতিমধ্যে দিল্লীৰ কাণত পৰিছে আৰু সেইবাবেই ছিংগাপুৰৰ পৰা মোক লৈ টুইট কৰিছে গৌৰৱ গগৈৰ পত্নীক লৈ হোৱা বিতৰ্ক সন্দৰ্ভত এই মন্তব্য কৰিছে লোকসভাৰ বিৰোধী উপদলপতি গৌৰৱ গগৈয়ে পৰৱৰ্তী খবৰ দেশবাসীলৈ আন এক বেয়া খবৰ দেশত বাঢ়িছে দুৰ্নীতি কৰাপশ্যন ইণ্ডেক্স 2024ত 96 সংখ্যক স্থানত ভাৰতৰ নাম অৰ্থনৈতিক বিকাশ বা উদ্যোগীকৰণতকৈ দুৰ্নীতিমুক্ত দেশ গঢ়াৰ কথা ক্ষমতালৈ অহাৰ পিছৰে পৰা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেশবাসীক দেখুৱাই আহিছে চৰকাৰী বা ৰাজনৈতিক অনুষ্ঠানেই হওক প্ৰধানমন্ত্ৰী আৰু তেওঁৰ কেবিনেট সদস্যসকলে সকলোতে দুৰ্নীতি ৰোধৰ কথা কোৱা শুনা যায় কিন্তু এই কথাবোৰৰ লগত বাস্তৱৰ কোনো মিল আছেনে শেহতীয়া সমীক্ষাৰ প্ৰতিবেদনে অৱশ্য ইয়াৰ বিপৰীত কথাই সূচায় দেখা গৈছে যে দুৰ্নীতিৰ সূচাংকৰ ক্ষেত্ৰত ভাৰতৰ ৰেংকিং আৰু তললৈ গৈছে বিশ্বৰ 180খন দেশৰ ভিতৰত ভাৰতৰ স্থান 96তম যোৱা বছৰ ই আছিল 93 সংখ্যক জাৰ্মান সংস্থা ট্ৰেন্সপাৰেন্সি ইণ্টাৰনেশ্যনেলে প্ৰতি বছৰে দুৰ্নীতিৰ ধাৰণা সূচাংক প্ৰকাশ কৰে এখন দেশ দুৰ্নীতিয়ে কিমান জুৰুলা কৰিছে সেই কথা প্ৰতিবেদনত উল্লেখ কৰা হৈছে শেহতীয়াকৈ এখন প্ৰতিবেদন প্ৰকাশ পাইছে য'ত 2024 চনত দুৰ্নীতিৰ ক্ষেত্ৰত প্ৰতিখন দেশে ক'ত থিয় দিছে সেইটো সঠিকভাৱে দেখুওৱা হৈছে ট্ৰেন্সপাৰেন্সি ইণ্টাৰনেশ্যনেলৰ প্ৰতিবেদনত কোৱা হৈছে যে কেৱল ভাৰততেই নহয় চুবুৰীয়া দেশ বাংলাদেশ আৰু পাকিস্তানতো পৰিস্থিতি অধিক ভয়াৱহ হৈ পৰিছে এই সূচাংক তালিকাত দেশ দুখনৰ স্থানক্ৰম হৈছে ক্ৰমে 151 আৰু 135 নম্বৰ জাৰ্মান সংস্থাটোৱে এই তালিকাখন এনেধৰণে তৈয়াৰ কৰে যে এখন দেশে এশৰ ভিতৰত কিমান পইণ্ট পায় 2024 চনৰ ট্ৰায়েলত ভাৰতে লাভ কৰিছিল 38 পইণ্ট বাংলাদেশ 23 আৰু পাকিস্তানে লাভ কৰিছিল 27 শ্ৰীলংকাৰ স্থিতিও হ্ৰাস পাইছে যোৱাবাৰৰ পৰা দেশখনৰ দুটা স্থান হ্ৰাস পাইছে কিন্তু প্ৰতিবেদন অনুসৰি চীনত দুৰ্নীতি সামান্য হ্ৰাস পাইছে এই তালিকাত এখোজ ওপৰলৈ উঠিছে যোৱা বছৰ চীনে 77 নম্বৰ স্থান লাভ কৰিছিল এইবাৰ চীন 76 নম্বৰত আছে চীনে এশৰ ভিতৰত 43 পইণ্ট সংগ্ৰহ কৰিছে আমেৰিকাত দুৰ্নীতি বৃদ্ধি পাইছে এই তালিকাত আমেৰিকাৰ স্থান 28 নম্বৰ যোৱাবাৰ আমেৰিকা 24 নম্বৰত আছিল প্ৰসংগক্ৰমে ট্ৰেন্সপাৰেন্সি ইণ্টাৰনেশ্যনেলে অৰ্থনৈতিক স্বচ্ছতা বা অস্পষ্টতাৰ বিভিন্ন সূচকৰ ওপৰত এক সমীক্ষা কৰি এই প্ৰতিবেদন প্ৰস্তুত কৰিছিল এই তথ্যসমূহ বিশ্ব বেংক আফ্ৰিকান ডেভেলপমেণ্ট বেংক এছিয়ান ডেভেলপমেণ্ট বেংক আৰু IMD বিজনেছ স্কুলৰ দৰে আগশাৰী বিত্তীয় বা ব্যৱসায়িক পৰিচালনা সংস্থাৰ পৰা লোৱা হৈছে তাৰ ওপৰত ভিত্তি কৰি সংখ্যা দিয়া হয় আৰু এখন তালিকা তৈয়াৰ কৰা হয় আৰু এই তালিকাত ডেনমাৰ্ক আকৌ এবাৰ প্ৰথম স্থানত আছে আটাইতকৈ দুৰ্নীতিমুক্ত দেশ হিচাপে বিশেষজ্ঞসকলৰ মতে এই দেশসমূহ এদিনতে সপোনৰ ভূমিলৈ ৰূপান্তৰিত হোৱা নাছিল তাতো দুৰ্নীতিৰ বিৰুদ্ধে যুঁজ দিয়াৰ ইতিহাস বহুত পুৰণি উদাহৰণস্বৰূপে 17 শতিকাৰ ডেনমাৰ্কত দুৰ্নীতিৰ বিৰুদ্ধে আটাইতকৈ উল্লেখযোগ্য পদক্ষেপ আছিল উৎকোচক শাস্তিযোগ্য অপৰাধ বুলি ঘোষণা কৰা পুনৰ 19 শতিকাত তাত চৰকাৰী কৰ্মচাৰীৰ কামৰ নৈতিক মানদণ্ড প্ৰৱৰ্তন কৰা হ'ল দুৰ্নীতিৰ অন্ত পেলোৱাৰ ক্ষেত্ৰত স্কেন্ডিনেভিয়াৰ দেশসমূহে লাভ কৰা সফলতাৰ আঁৰত নিহিত হৈ আছে এক দীঘলীয়া আন্দোলন তাত সামাজিক সুৰক্ষা অতি শক্তিশালী দুৰ্নীতিৰ সূচাংক তালিকাত নিউজিলেণ্ড আৰু ফিনলেণ্ডৰ স্থান দ্বিতীয় আৰু তৃতীয় আৰু দক্ষিণ সুদান আৰু সোমালিয়া আটাইতকৈ দুৰ্নীতিগ্ৰস্ত দেশ হিচাপে শেষ স্থানত আছে অৰ্থাৎ এই তালিকাৰ শেষত আছে পৰৱৰ্তী খবৰ সকলো সপোন নিমিষতে চাৰখান বিয়ালৈ মাজত মাত্ৰ দুমাহ থকাৰ সময়তে জম্মু কাশ্মীৰত ID বিস্ফোৰণত শ্বহীদ হ'ল
2 সেনা জোৱান। যোৱা 11 ফেব্ৰুৱাৰী 2025 জম্মু কাশ্মীৰৰ এলচিত সন্ত্ৰাসবাদীৰ IED বিস্ফোৰণত শ্বহীদ হোৱা 2 সেনা জোৱানৰ এক শোকাবহ খবৰ পোহৰলৈ আহিছে। শ্বহীদ সেনা জোৱান দুজন ক্ৰমে হৈছে কেপ্টেইন কৰমজিৎ সিং বস্কি আৰু নায়ক মুকেশ বুলি সদৰি কৰিছে ভাৰতীয় সেনাই। প্ৰাপ্ত খবৰ অনুসৰি ভাৰতীয় সেনাৰ নায়ক মুকেশ সিং জম্মুৰ চাম্বা জিলাৰ নিবাসী। এই বোমা বিস্ফোৰণত নিহত হোৱা নায়ক মুকেশ সিং আৰু কেপ্টেইন কৰমজিৎ সিঙৰ বিয়াৰ দিন আছিল একেটা দিনতে। 18 এপ্ৰিল 2025 আছিল দুয়োৰে বিয়াৰ দিন আৰু দুয়োৰে ঘৰত বিবাহৰ প্ৰস্তুতি অতি ধুমধামেৰে চলিছিল। নায়ক মুকেশ সিঙে বিয়াৰ বাবে নতুনকৈ নিৰ্মাণ কৰিছিল এটা ঘৰ আৰু সেই ঘৰতে বিয়াৰ প্ৰাৰম্ভিক নীতি নিয়মৰ কাম কাজ হৈ আছিল। কিন্তু এতিয়া মুকেশৰ ঘৰত এক শোকাকুল পৰিৱেশে বিৰাজ কৰিছে। মুকেশ সিঙৰ পিতৃয়েও আৰক্ষীতে কৰ্মৰত এগৰাকী বিষয়া আছিল। মুকেশৰ মৃত্যুৰ খবৰ পাই মুকেশৰ মাতৃ অচেতন হৈ পৰাৰো খবৰ আহিছে। উল্লেখ কৰা প্ৰয়োজন যে যোৱা মঙলবাৰে ভট্টল এলেকাত প্ৰায় 3:50 এক প্ৰচণ্ড বিস্ফোৰণ হৈছিল। সন্দেহজনক সন্ত্ৰাসবাদীয়ে সংস্থাপিত কৰা IED বিস্ফোৰণত নিহত হৈছিল কেইবাগৰাকীও সেনা জোৱান। পৰৱৰ্তী খবৰ, গুৱাহাটী মহানগৰীত একেটা পৰিয়ালৰ 3জন সদস্যৰ মৃতদেহ উদ্ধাৰ হোৱা ভয়ংকৰ কাণ্ডৰ নতুন তথ্য। পত্নী আৰু কন্যাক শেষ কৰি কিয় লোহিত ঠাকুৰীয়াই ল'লে এই সিদ্ধান্ত? চাওঁ আহক ঘটনাৰ A to Z তথ্য। গুৱাহাটী মহানগৰীৰ ভয়ংকৰ হত্যাকাণ্ডৰ নতুন তথ্য পোহৰলৈ আহিছে। বামুণী মৈদামত একেলগে উদ্ধাৰ হৈছিল 3টাকৈ নিথৰ দেহ। পত্নী কন্যাক শেষ কৰি কিয় চৰমপন্থা লৈছিল লোহিত ঠাকুৰীয়াই? জুলি ডেকাৰ সৈতে দ্বিতীয় বিবাহ হৈছিল লোহিত ঠাকুৰীয়াৰ আৰু 2024 চনত লোহিত ঠাকুৰীয়াৰ বিৰুদ্ধে গোচৰ দিছিল জুলি ডেকাই। জুলিৰ পূৰ্বৰ স্বামীৰ কন্যাক শাৰীৰিকভাৱে অপদস্থ কৰিছিল লোহিত ঠাকুৰীয়াই। এই সন্দৰ্ভত চানমাৰী থানাত গোচৰ দিছিল জুলি ডেকাই আৰু জেল যাবলগীয়া হৈছিল লোহিত ঠাকুৰীয়াই। আৰু তাৰ পিছত জেলৰ পৰা ওলাই প্ৰায়ে জুলিৰ কাষলৈ গৈছিল লোহিত আৰু লোহিত অহাৰ দিনা কাজিয়া হৈছিল জুলি ডেকাৰ সৈতে। মঙলবাৰে নিশাও জুলিৰ ওচৰলৈ আহিছিল লোহিত আৰু নিশা লোহিত অহাৰ পিছতে সৃষ্টি হৈছিল কাজিয়াৰ পিছতে জুলি আৰু কন্যাক হত্যা কৰিছিল লোহিতে আৰু নিশা প্ৰায় 1 বজাত সংঘটিত হৈছিল এই ঘটনা। হত্যাকাণ্ড সংঘটিত কৰি ভতিজাকক মেছেজ দিছিল লোহিতে। জুলি আৰু কন্যাক হত্যা কৰি চৰমপন্থা ল'ব বুলি লিখিছিল মেছেজত। উল্লেখযোগ্য যে ৰেলৱেৰ মেকানিকেল বিভাগত কৰ্মৰত আছিল জুলি আৰু ঘটনা সন্দৰ্ভত মহানগৰ আৰক্ষী আৰম্ভ কৰিছে তদন্ত।